হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই ক্লাছ 10ৰ যিখন ইংলিছৰ টেক্সট বুক ফাৰ্ষ্ট ফ্লাইটৰ পৰা এটা অতিকে ইম্পৰ্টেণ্ট পয়েম এ টাইগাৰ ইন দ্য জু কবিতাটোৰ কেইটামান অতিকে ইম্পৰ্টেণ্ট MCQ আৰু শ্বৰ্ট কুৱেশ্যন তোমালোকলৈ আগবঢ়াইছোঁ, যিবিলাক তোমালোকৰ ইউনিট টেষ্ট, হাফ ইয়াৰলি আৰু প্ৰি টেষ্ট লগতে মেট্ৰিক পৰীক্ষাত নিশ্চয় কমন পৰিব। কাৰণ এই কবিতাটোৰ পৰা এক্সামত আহিব পৰা সম্ভাৱ্য আটাইবোৰ প্ৰশ্ন মই এই ভিডিঅ'টোত সাঙুৰি লৈ আছোঁ। তো সম্পূৰ্ণ ভিডিঅ'টো চাবা তোমালোকে স্কিপ নকৰাকৈ। আৰু ইতিমধ্যে কবিতাটোৰ সৰল অসমীয়া অনুবাদ তোমালোকলৈ মই আগবঢ়াইছোঁ মোৰ চেনেলত। যদি চোৱা নাই তোমালোকে চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। আৰু কোনোবা যদি নতুনকৈ আহিছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' মই পাই থাকা। তো আহা তেতিয়াহ'লে আমি প্ৰথমতে MCQখিনি ডিছকাছ কৰোঁ। তো ইয়াত ছেকশ্যন 8 দিয়া আছে, চ'জ দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য ফলোয়িং। অৰ্থাৎ প্ৰতিটো প্ৰশ্নৰে 4টাকৈ এনচাৰ দিয়া আছে, তাৰ পৰা আমি শুদ্ধ উত্তৰটো বাছনি কৰিব লাগে। তো 1 নম্বৰ কুৱেশ্যনটো দিছে, হোৱাট মেছেজ ডাজ দ্য পয়েট কনভে থ্ৰু দ্য টাইগাৰ্ছ কণ্ডিশ্যন ইন এ টাইগাৰ ইন দ্য জু। অৰ্থাৎ এই টাইগাৰ ইন দ্য জু কবিতাটোত বাঘটোৰ যিটো অৱস্থা, তো তাৰ জৰিয়তে কবি আমালৈ কেনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰিছে। ইয়াত অপশ্যনসমূহ দিছে, অপশ্যন এ এনিমেলছ শ্বুড বি ট্ৰেইন, অপশ্যন বি ৱাইল্ড এনিমেলছ আৰ ডেঞ্জাৰ্ছ, অপশ্যন চি দিছে ফ্ৰীডম ইজ ইছেঞ্চিয়েল ফৰ অল লিভিং বিংছ, আৰু অপশ্যন ডি দিছে জুছ আৰ দ্য বেষ্ট প্লেচেছ ফৰ এনিমেলছ। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ফ্ৰীডম ইজ ইছেঞ্চিয়েল ফৰ অল লিভিং বিংছ। অৰ্থাৎ সকলো জীৱিত প্ৰাণীৰ বাবে স্বাধীনতা অতিকে প্ৰয়োজন, যাতে বাঘটোৰ দৰে তাৰ অৱস্থা নহয়। নেক্সট কুৱেশ্যন নম্বৰ 2টোত দিছে, ইন দ্য পয়েম এ টাইগাৰ ইন দ্য জু দ্য টাইগাৰ হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট। তো ইয়াত তোমালোকে নিশ্চয় গম পাইছা বাঘটোৱে কেতিয়া শব্দটো শুনে, শেষ নিশাৰ, অপশ্যন ডি নাইট। কুৱেশ্যন নম্বৰ 3ত দিছে, হোৱাট কোৱালিটিজ অফ দ্য টাইগাৰ্ছ হাইলাইটেড বাই দ্য ফ্ৰেজ স্নাৰ্লিং এৰাউণ্ড হাউচেছ এণ্ড বিয়েৰিং হিজ হোৱাইট ফেংছ। তো ইয়াত কৈছে যে স্নাৰ্লিং এৰাউণ্ড হাউচেছ অৰ্থাৎ ঘৰবোৰৰ কিনাৰে কিনাৰে দাঁত নিকটাই ঘূৰি ফুৰিব, আৰু বেয়াৰিং হিজ হোৱাইট ফেংছ আৰু তাৰ যিকেইটা বগা তীক্ষ্ণ দাঁতকেইটা দেখুৱাব। তো এতিয়া প্ৰশ্নটো হ'ল, উক্ত দুয়োটা ফ্ৰেজৰ জৰিয়তে টাইগাৰৰ কোনবিলাক কোৱালিটি হাইলাইট কৰা হৈছে, অৰ্থাৎ ইয়াত আমাক দেখুৱাব বিচৰা হৈছে। ইয়াত এটা দিছে ষ্ট্ৰেং, 2 নম্বৰটো দিছে ফেৰচিয়াছনেছ, 3 নম্বৰটো দিছে হেল্পনেছ, আৰু 4 নম্বৰটো দিছে ফিয়েৰ। ইয়াত ষ্ট্ৰেং মানে হৈছে শক্তি, আৰু ফেৰচিয়াছনেছ মানে হৈছে যিটো উগ্ৰতা অথবা নিষ্ঠুৰতা। দেখা গৈছে যে উক্ত দুয়োটা গুণ ইয়াত আমাক সেই ফ্ৰেজ দুটাৰ জৰিয়তে দেখুওৱা হৈছে। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1 and 2। কুৱেশ্যন নম্বৰ 4ত দুটা ষ্টেটমেণ্ট দিছে, ষ্টেটমেণ্টকেইটা ট্ৰু নে ফল্ছ আমি ক'ব লাগে। ষ্টেটমেণ্ট 1টোত দিছে, দ্য টাইগাৰ ইগন'ৰ্ছ দ্য ভিজিটৰ্ছ বিকজ হি ন'জ হিজ পাৱাৰ ইজ ৰিষ্ট্ৰিক্টেড বিহাইণ্ড দ্য বাৰ্ছ। অৰ্থাৎ বাঘটোৱে তাক চাবলৈ যিবিলাক দৰ্শনাৰ্থী আহে জুলৈ, তেওঁলোকক ইগন'ৰ কৰিছিল, কাৰণ বাঘটোৱে জানিছিল যে তাৰ যিটো শক্তি পিঞ্জৰাৰ ভিতৰত সীমাবদ্ধ হৈ পৰিছে। গতিকে বাঘটোৱে তেওঁলোকক টেৰৰাইজ অৰ্থাৎ ভয় খোৱা নাছিলে। এই উক্তিটো সত্য হয়। নেক্সট ষ্টেটমেণ্ট 2ত দিছে, দ্য টাইগাৰ ৱান্টছ টু স্কেয়াৰ দ্য ভিজিটৰ্ছ টু শ্ব' হিজ ডমিনেন্স ইন দ্য কেজ। এই ষ্টেটমেণ্টটো ফল্ছ হয়, কাৰণ বাঘটোৱে কেতিয়াও তাৰ যিখিনি ভিজিটৰ্ছবিলাকক স্কেয়াৰ মানে ভয় খোৱা নাছিল পিঞ্জৰাৰ মাজত থাকোঁতে। গতিকে দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফল্ছ। নেক্সট কুৱেশ্যন নম্বৰ 5টোত আমাক কলম এ আৰু কলম বি মিলাবলৈ দিছে। তো কলম এত কিছুমান শব্দ দিছে আৰু তাৰ মিনিংবিলাক কলম বিত দিয়া আছে। প্ৰথমটো দিছে ৰেজ, ৰেজ মানে হৈছে চি, ভায়লেণ্ট এংগাৰ অৰ্থাৎ খং উঠা। 2 নম্বৰটো দিছে লুৰ্কিং, লুৰ্কিং মানে হৈছে কনচিয়েল, আৰু 3 নম্বৰ দিছে প্লাম, প্লাম মানে হৈছে হেল্ডি, আৰু 4 নম্বৰ দিছে ফেংছ, ফেংছ মানে হৈছে টিথ। গতিকে দেখা গ'ল যে এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1C, 2D, 3B, 4A। নেক্সট আহোঁ কুৱেশ্যন নম্বৰ 6লৈ। ইয়াত দিছে, আইডেণ্টিফাই দ্য পয়েটিক ডিভাইচ ইউজ ইন দ্য ফ্ৰেজ কোৱাইট ৰেছ ইন দ্য পয়েম এ টাইগাৰ ইন দ্য জু। তো ইয়াত কোৱাইট ৰেছ, ইয়াত কোনটো ধৰণৰ পয়েটিক ডিভাইচ অৰ্থাৎ কাব্যিক অলংকাৰ প্ৰয়োগ কৰা হৈছে। তো ইয়াত আমি অপশ্যনসমূহ যদি চাওঁ, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, অক্সিমৰন। নেক্সট কুৱেশ্যন নম্বৰ 7টোত দিছে, এৰেঞ্জ দ্য ফলোয়িং ইভেণ্টছ ফ্ৰম দ্য পয়েম এ টাইগাৰ ইন দ্য জু ইন দ্য কাৰেক্ট ক্ৰনলজিকেল অৰ্ডাৰ অফ দ্য টাইগাৰ্ছ আইডিয়েল এক্সিষ্টেঞ্চ। অৰ্থাৎ এই টাইগাৰ ইন দ্য জু কবিতাটোত উল্লেখ কৰা মতে টাইগাৰটোৰ জীৱনত যিখিনি পৰিঘটনা, তাক আমাক ক্ৰনলজিকেল অৰ্থাৎ একাধিক্ৰমে সজাবলৈ দিছে। ইয়াত 4টা ইভেণ্ট দি দিছে, যাক আমি একাধিক্ৰমে সজাব লাগে। ইয়াত ফাৰ্ষ্টত আহিব শ্লাইডিং থ্ৰু লং গ্ৰাছ, যিটো 3 নম্বৰত আছে। নেক্সট আহিব 1 নম্বৰ থকাটো লুৰ্কিং ইন দ্য শ্বেডো। নেক্সট পৰিঘটনা আহিব 2 নম্বৰত থকাটো স্নাৰ্লিং এট দ্য ইচ অফ দ্য জাংগুল, আৰু একেবাৰে শেষত আহিব টেৰৰাইজিং দ্য ভিলেজ। গতিকে দেখা গ'ল যে ইয়াত ক্ৰনলজিকেল অৰ্ডাৰটো হ'ব অপশ্যন এ 3, 1, 2, 4।
কুৱেশ্যন নম্বৰ 8টো দুটা ষ্টেটমেণ্ট দিছে। ষ্টেটমেণ্ট 1টো দিছে ফেৰচিয়াছ এনিমেলছ লাইক টাইগাৰ্ছ আৰ এ থ্ৰিট টু হিউমেনছ এণ্ড আদাৰ এনিমেলছ। অৰ্থাৎ বাঘৰ দৰে যিবিলাক ফেৰচিয়াছ উগ্ৰ বা হিংস্ৰ জীৱ জন্তুবিলাক আমাৰ মানুহ বা অন্যান্য জীৱৰ বাবে এক প্ৰকাৰ ভাবুকি বা বিপদ। কিন্তু এই ষ্টেটমেণ্টটো অশুদ্ধ হয়, কাৰণ টাইগাৰে কেতিয়াও জাকে তাকে আক্ৰমণ নকৰে। টাইগাৰে যেতিয়া ভোক লাগে তেতিয়াহে যিকোনো এটা জন্তুক চিকাৰ কৰে, আৰু যিটো পৰিস্থিতি তন্ত্ৰ তাৰো বাঘ এটা অন্যতম অংগ। গতিকে ষ্টেটমেণ্টটো ফল্ছ হ'ব। আৰু ষ্টেটমেণ্ট 2ত দিছে জু এনিমেলছ বিকাম কোৱাইট এণ্ড প্লেচিড ইনচাইড দ্য জু। অৰ্থাৎ চিৰিয়াখানাৰ ভিতৰত থকা জীৱ জন্তুবিলাক শান্ত, প্লেচিড। এই ষ্টেটমেণ্টটো ট্ৰু হয়। গতিকে দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, ষ্টেটমেণ্ট 1 ইজ ফল্ছ এণ্ড ষ্টেটমেণ্ট 2 ইজ ট্ৰু। কুৱেশ্যন নম্বৰ 9ত এটা এছাৰশ্যন দিছে দ্য পয়েট অফ দ্য পয়েম এ টাইগাৰ ইন দ্য জু ক্ৰিয়েটছ এ কনষ্ট্ৰাক্টছ বিটুইন দ্য টাইগাৰ ইন দ্য জু এণ্ড দ্য টাইগাৰ ইন দ্য ৱাইল্ড। অৰ্থাৎ এই টাইগাৰ ইন দ্য জু কবিতাটোত কবিয়ে আমাক বনৰ মাজত থকা এটা বাঘ আৰু চিৰিয়াখানাৰ মাজত আবদ্ধ হৈ থকা বাঘৰ মাজৰ এটা পাৰ্থক্যৰ ধাৰণা দিব বিচাৰিছে। তো দেখা গ'ল যে এছাৰশ্যনটো ট্ৰু হয়। আৰু ইয়াৰ যিটো ৰিজন, কাৰণটো দিছে দ্য পয়েট ৱান্টছ টু হাইলাইটেড দ্য লছ অফ ফ্ৰীডম কজ বাই কেপটিভিটি। অৰ্থাৎ ইয়াত কবিয়ে বন্দিত্ব হৈ থাকিলে বা সজাৰ মাজত থাকিলে যে স্বাধীনতা খৰ্ব হয়, সেই কথাটো ইয়াত বুজাব বিচাৰিছে। গতিকে এইটো এটা শুদ্ধ হয়, আৰু এই এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা আগবঢ়াইছে। So here the correct option is option A, both assertion and reason are true, and reason is the correct explanation of the assertion. Next question number 10 is a white literary device is used in the line on page of velvet quiet. তো ইয়াত উক্ত literary device তো হ'ব option A, imagery. Next question number 11, the tiger's quiet rage symbolize, অৰ্থাৎ বাঘটোৰ যিটো মনে মনে খং উঠিছে ইয়ে আমাক কেনেকুৱা ধৰণৰ সংকেত দিছে বা ইয়াৰ পৰা আমি কি বুজিম। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, হেল্পলেছনেছ এণ্ড ফ্ৰাষ্ট্ৰেশ্যন। এবাৰ আহোঁ কুৱেশ্যন নম্বৰ 12। ইয়াত দিছে দ্য টাইগাৰ্ছ কণ্ডিশ্যন ইন দ্য পয়েম এ টাইগাৰ ইন দ্য জু কেন বি চিন এজ এ চিম্বল অফ। তো অৰ্থাৎ এই টাইগাৰ ইন দ্য জু কবিতাটোত বাঘটোৰ যিটো অৱস্থা তাৰ পৰা আমি কি বুজিম বা ই কেনেকুৱা ধৰণৰ সংকেত বহন কৰিছে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, এনি লিভিং বিং ডিপ্ৰাইভ অফ ফ্ৰীডম। নেক্সট কুৱেশ্যন নম্বৰ 13ত দিছে দ্য পয়েম এ টাইগাৰ ইন দ্য জু ৰিটেন বাই, অৰ্থাৎ এই টাইগাৰ ইন দ্য জু কবিতাটো কোনে লিখিছিলে। কবিজনৰ নাম হৈছে অপশ্যন এ, লেছলি মৰিছ। নেক্সট কুৱেশ্যন নম্বৰ 14টো দিছে হোৱাই ডাজ দ্য পয়েট অফ দ্য পয়েম এ টাইগাৰ ইন দ্য জু চ' দ্য টাইগাৰ ইন বোথ দ্য কেজ এণ্ড ইন দ্য জাংগল। অৰ্থাৎ এই টাইগাৰ ইন দ্য জু কবিতাটোত কবিয়ে কিয় এটা পিঞ্জৰাৰ মাজত থকা বাঘ আৰু এটা জংঘলৰ মাজত থকা বাঘ দুয়োটা ক্ষেত্ৰতে বাঘৰ কণ্ডিশ্যনৰ কথা ইয়াত আমাক দেখুৱাইছে। তো এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, টু শ্ব' দ্য ডিফাৰেঞ্চ বিটুইন কেপটিভিটি এণ্ড ফ্ৰীডম। ইয়াত কেপটিভিটি মানে হৈছে বন্দিত্ব আৰু ফ্ৰীডম মানে হৈছে স্বাধীনতা। নেক্সট কুৱেশ্যন নম্বৰ 15ত দুটা ষ্টেটমেণ্ট দিছে। ষ্টেটমেণ্ট 1টোত দিছে দ্য টাইগাৰ ৱাক্স কুৱাইটলি অন দ্য চফ্ট প'জ। ইয়াৰ অৰ্থটো হৈছে বাঘটোৱে চিৰিয়াখানাৰ ভিতৰত নীৰৱে তাৰ কোমল হাতোৰাটোৰে খোজকাঢ়িছে। এই উক্তিটো সত্য হয়, আমি পাইছোঁ কবিতাটোত। আৰু ষ্টেটমেণ্ট 2টো দিছে দ্য পয়েট ডেছক্ৰাইব দ্য টাইগাৰ এজ বিং কণ্টেণ্ট এণ্ড হেপ্পী ইন দ্য জু। এই ষ্টেটমেণ্টটো কিন্তু ফল্ছ হয়, কাৰণ বাঘটোৱে কেতিয়াও জুত থাকোঁতে বা চিৰিয়াখানাত থাকোঁতে হেপ্পী নাছিল, সি এটা ফ্ৰাষ্ট্ৰেশ্যনত ভুগি আছিল। গতিকে দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ষ্টেটমেণ্ট 1 ইজ ট্ৰু বাট ষ্টেটমেণ্ট 2 ইজ ফল্ছ। নেক্সট কুৱেশ্যন নম্বৰ 16টো দিছে কেন দ্য পয়েমছ পৰ্ট্ৰিয়েল অফ দ্য টাইগাৰ্ছ লছ ফ্ৰীডম এণ্ড ছাপ্ৰেছ ইনষ্টিংক্টছ বি কম্পেয়াৰ্ড টু ৰিয়েল লাইফ চিটুৱেশ্যনছ। তো ইয়াত পৰ্ট্ৰিয়েল মানে হৈছে চিত্ৰণ কৰা বা অংকন কৰা, আৰু লগতে ছাপ্ৰেছ মানে হৈছে যিটো দমন কৰা নীতি বা দমন কৰি ৰখা। তো ইয়াত কবিয়ে ক'ব বিচাৰিছে যে ইয়াত যিহেতু বাঘটোৰ স্বাধীনতা খৰ্ব হৈছে আৰু তাক দমন কৰি এটা পিঞ্জৰাৰ ভিতৰত আবদ্ধ কৰি ৰাখিছে, তো কবিয়ে সেই চিত্ৰটোক তাৰ যিটো ৰিয়েল লাইফ, যিটো জংঘলৰ মাজত থকা যিটো লাইফ তাৰ সৈতে কম্পেয়াৰ কৰিছে নেকি, তুলনা কৰিছে নেকি, আৰু যাৰ ফলত বাঘটোৰ কি লাভ হ'ব বা বাঘটোৱে কেনেকুৱা ধৰণৰ পৰিণাম লাভ কৰিব। তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ফিলিং ষ্টাক ইন এ মনোটনুৱাছ জব উইদাউট গ্ৰ'থ। মনোটনুৱাছ মানে হৈছে একঘেয়ামী বা আমনি লগা। নেক্সট কুৱেশ্যন নম্বৰ 7ত পুনৰ দুটা ষ্টেটমেণ্ট দিছে। ষ্টেটমেণ্ট 1টোত দিছে দ্য টাইগাৰ হেজ ব্ৰাইট আইজ এণ্ড শ্বাৰ্প ক্লছ। অৰ্থাৎ বাঘটোৰ উজ্জ্বল চকু আৰু চোকা নখ বা হাতোৰা আছে। ষ্টেটমেণ্টটো শুদ্ধ হয়।
আৰু ষ্টেটমেণ্ট 2টো দিছে দ্য পয়েম ডেছক্ৰাইব দ্য টাইগাৰ এজ বিং পিচফুল এণ্ড ক্লাম ইন কেপটিভিটি। অৰ্থাৎ কবিয়ে বাঘটো পিঞ্জৰাত আবদ্ধ হৈ থাকোঁতে বা বন্দী হৈ থাকোঁতে তাক শান্তিপ্ৰিয় আৰু শান্ত বুলি বৰ্ণনা কৰিছে। এই ষ্টেটমেণ্টটো ট্ৰু হয়, গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, বোথ ষ্টেটমেণ্ট 1 and 2 আৰ ট্ৰু। কুৱেশ্যন নম্বৰ 18টোত দিছে বেয়াৰিং হিজ হোৱাইট ফেংছ এণ্ড হোৱাইট ক্ল'জ ইন দিছ লাইন হোৱাট একশ্যন ইজ বিং ৰেফাৰ্ড টু। তো বাঘটোৰ এনেকুৱা ধৰণৰ এক্টিভিটিৰ জৰিয়তে ইয়াত কি বুজাব বিচাৰিছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, থ্ৰিটেনিং ডিছপ্লে। কুৱেশ্যন নম্বৰ 19ত দিছে একৰ্ডিং টু দ্য লেছলি নৰিছ এ টাইগাৰ ইন এ জু হেজ আইজ হুইচ আৰ। তো ইয়াত বাঘটোৰ চকুকেইটা কেনেকুৱা আছিল বুলি কবিয়ে কৈছে অপশ্যন চি, ব্ৰিলিয়েণ্ট। নেক্সট কুৱেশ্যন নম্বৰ 22টো দিছে হি শুড বি লুৰ্কিং ইন শ্বেডো, অৰ্থাৎ সি ছাঁত লুকাই থাকিব বা আন্ধাৰত লুকাই থাকিব। হিয়াৰ শ্বেডো ৰেফাৰ্ছ টু দ্য শ্বেডো, ইয়াত কিহৰ ছাঁৰ কথা কোৱা হৈছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, লং গ্ৰাছ। কুৱেশ্যন নম্বৰ 21ত দিছে হোৱাট ডাজ টাইগাৰ ইন এ চিল ডেছক্ৰাইব, অৰ্থাৎ টাইগাৰ ইন এ চেল ইয়াৰ জৰিয়তে আমাক কি ব্যাখ্যা কৰিব বিচাৰিছে বা কি বুজাব বিচাৰিছে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, লক ইন এ কংক্ৰিট চেল। কুৱেশ্যন নম্বৰ 22ত দিছে ইন দ্য পয়েম এ টাইগাৰ ইন দ্য জু দ্য টাইগাৰ্ছ কোৱাইট ৰেছ ইণ্ডিকেট ডেট দ্য টাইগাৰ্ছ এংগাৰ ইজ। তো ইয়াত আমাক সুধিছে যে কোৱাইট ৰেছ, যিটো বাঘটোৰ মনে মনে খং উঠিছিল, ইয়াৰ জৰিয়তে বাঘটোৰ খংটো কেনেকুৱা বুলি কৈছে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ছাপ্ৰেছ, যিটো তাৰ খংটোক সি দমন কৰি ৰাখিছে, বহাই ৰাখিছে। নেক্সট 23ত দিছে দ্য টাইগাৰ লুকছ ইন শ্বেডো, অৰ্থাৎ বাঘটোৱে গৈ ছাঁৰ মাজত লুকাই থাকিব। ইয়াৰ কাৰণটো কি হ'ব? অপশ্যন বি, টু কেটছ দ্য ডিয়াৰ, অৰ্থাৎ হৰিণা ধৰিবৰ বাবে। কুৱেশ্যন নম্বৰ 24 দিছে অন পেটছ অফ ভেলভেট কোৱাইট ইন হিজ কোৱাইট ৰেছ, ইয়াত কোৱাইট শব্দটো আণ্ডাৰলাইন কৰা আছে। চ'জ দ্য ৱৰ্ড হুইচ ছেম এজ দ্য আণ্ডাৰলাইন ৱৰ্ড, ইয়াত কোৱাইট ৱৰ্ডটোৰ সমাৰ্থক শব্দ হ'ব অপশ্যন চি, কালাম। কুৱেশ্যন নম্বৰ 25 হি ষ্টকছ ইন হিজ ভিভিড ষ্ট্ৰিপ, পুনৰ ভিভিড ৱৰ্ডটো আণ্ডাৰলাইন কৰা আছে। এতিয়া আমাক দিছে চ'জ দ্য অপ'জিট ফৰ দ্য আণ্ডাৰলাইন ৱৰ্ড, অৰ্থাৎ ভিভিড শব্দটোৰ বিপৰীত শব্দটো আমাক ইয়াত বিচাৰিছে, গতিকে এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ফেডেড। নেক্সট কুৱেশ্যন নম্বৰ 26ত দিছে বিয়েৰিং হিজ হোৱাইট ফেংছ হিজ ক্লজ, অৰ্থাৎ বাঘটোৱে তাৰ যিটো চোকা দাঁতকেইটা আৰু লগতে তাৰ যিটো চোকা নখকেইটা দেখুৱাই থাকে। হিয়াৰ দ্য ৱৰ্ড ফেংছ মিনছ, ইয়াত ফেং মানে কি বুজাইছে? অপশ্যন চি, লং শ্বাৰ্প টিথ। নেক্সট কুৱেশ্যন নম্বৰ 27ত দিছে দ্য কেপচাৰ টাইগাৰ ইজ ষ্টকিং ইন, তো অৰ্থাৎ বন্দী কৰি থকা বাঘটোৱে ক'ত খোজকাঢ়িছে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, দ্য কেজ, তাৰ পিঞ্জৰাৰ ভিতৰত। নেক্সট কুৱেশ্যন নম্বৰ 28টো দিছে দ্য মেইন কনষ্ট্ৰাক্টিং আইডিয়া ছাজেষ্টেড ইন দ্য পয়েম এ টাইগাৰ ইন দ্য জু ডেট অফ, তো ইয়াত কনষ্ট্ৰাক্টিং আইডিয়াটো হ'ব অপশ্যন ডি, কনফিডেণ্ট এণ্ড ফ্ৰীডম। কুৱেশ্যন নম্বৰ 29ত দিছে টাইগাৰ হেজ ভেলভেট লাইক ডেছ এজ ডেছক্ৰাইব ইন দ্য পয়েম এ টাইগাৰ ইন দ্য জু, তো ইয়াত ভেলভেটৰ নিচিনা কোমল বুলি কিহৰ কথা কৈছে? অপশ্যন এ, স্কিন, অৰ্থাৎ বাঘটোৰ ছাল বা কোমল আৱৰণটোক ভেলভেটৰ লগত ইয়াত তুলনা কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 30ত দিছে হি ষ্টকছ ইন হিজ ভিভিড ষ্ট্ৰাইপছ দ্য ফিউ ষ্টেপ অফ হিজ কেজ অন পেটছ অফ ভেলভেট কোৱাইট ইন হিজ কোৱাইট ৰেছ হিণ্ট এ টাইগাৰ ইন দ্য জু আইডেণ্টিফাই দ্য ফিগাৰ অফ স্পীচ ইউজ ইন দ্য ফ্ৰেছ কোৱাইট ৰেছ, এইটো আমি আগতে পাইছোঁ। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, অক্সিমৰন। নেক্সট কুৱেশ্যন নম্বৰ 31তো সেই একেকেইটা লাইনেই দিছে আৰু শেষত আমাক দিছে হুইচ ৱৰ্ড ফ্ৰম দ্য এক্সট্ৰেক্ট অফ দ্য অপ'জিট অফ লাউড, অৰ্থাৎ লাউড শব্দটোৰ আমাক বিপৰীত শব্দ বিচাৰিছে। তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, কোৱাইট। নেক্সট কুৱেশ্যন নম্বৰ 32 লাষ্ট MCQ, ইয়াত দিছে হুইচ অফ দ্য ফলোয়িং ইজ ফলছ এবাউট দ্য টাইগাৰ ইন দ্য জাংগল, অৰ্থাৎ জংঘলত থকা টাইগাৰৰ ক্ষেত্ৰত তলত দিয়া কোনকেইটা উক্তি অশুদ্ধ? প্ৰথমটো দিছে দ্য টাইগাৰ ইন দ্য জাংগল হাণ্টছ ইটছ অ'ন, এইটো সত্য হয়। 2 নম্বৰ উক্তিটো দিছে দ্য টাইগাৰ ইন দ্য জাংগল ইজ নট এ প্ৰেডেটৰ, এইটো কিন্তু ফলছ হয়। আৰু ইয়াত ফলছ উক্তিটো হ'ব নেক্সট 4 নম্বৰটো দ্য টাইগাৰ ইন দ্য জাংগলছ লং ফৰ কনফাইনমেণ্ট, এইটো ফলছ হয়। গতিকে দেখা গ'ল ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 2 and 4। তো এইখিনিতে আমাৰ MCQ শেষ হৈছে। নেক্সট আহিছে শ্বৰ্ট কুৱেশ্যন 1 আৰু 2 মাৰ্কৰ। তো ইয়াত প্ৰথম কুৱেশ্যনটো দিয়া হৈছে হি শুড বি লুৰ্কিং ইন শ্বেডো শ্লাইডিং থ্ৰু লং গ্ৰাছ, হাউ ডাজ দ্য পয়েট হাইলাইট দ্য টাইগাৰ্ছ নেচাৰেল হেবিটেট। তো ইয়াৰ এনচাৰটো লিখিব পাৰোঁ দ্য পয়েট শ্ব'জ ডেট দ্য টাইগাৰ্ছ নেচাৰেল হেবিটেট ইজ দ্য ফৰেষ্ট হুৱেৰ ইট শুড বি
lurking in the shadow and sliding through long grass to hunt freely. His construct with its life in a zoo cage. Next question number 2 to 2 দিছে what is the significance of the tiger's brilliant eyes? তো এই কুৱেশ্যনটোৰ এনচাৰটো লিখিত ৰূপত তোমালোকক আগবঢ়ালোঁ ইন ৰিটেন ফৰ্মত তোমালোকে এইখিনি নোট কৰি ল'বা আৰু এনেকুৱা ধৰণে মুঠ 22টা 1 অথবা 2 মাৰ্কৰ শ্বৰ্ট কুৱেশ্যন তোমালোকক আগবঢ়ালোঁ তোমালোকে এইখিনি ভালকৈ নোট কৰি ল'বা যথেষ্ট ইম্পৰ্টেণ্ট হয় বিভিন্ন ডিষ্ট্ৰিক্টত অহা কুৱেশ্যন পেপাৰ বা মেট্ৰিকত অহা কুৱেশ্যন পেপাৰ পৰা মই কুৱেশ্যনবিলাক কালেক্ট কৰিছোঁ আৰু ইয়াৰ পৰাই তোমালোকৰ ইউনিট টেষ্ট বা হাফ ইয়াৰলি প্ৰি টেষ্ট আৰু মেট্ৰিক পৰীক্ষাত কমন পৰিব এই কবিতাটোৰ পৰা যিখিনি প্ৰশ্ন আহিবলগীয়া আছে গোটেইখিনি ইয়াত সাঙুৰি লৈছোঁ তো নিশ্চয় কমন পৰিব তো তোমালোকে এইখিনি ভালকৈ লিখি লৈ ঘৰত প্ৰেক্টিছ কৰিবা আৰু ইয়াৰ পিছতে মই তোমালোকলৈ আমাণ্ডা কবিতাটোৰ পৰা অতিকে ইম্পৰ্টেণ্ট কিছুমান MCQ আৰু শ্বৰ্ট কুৱেশ্যন আগবঢ়াম সো কোনোবাই যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখিবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ' মোক ডাইৰেক্ট লাভ কৰা তো চাই থাকিবা আৰবি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আন এটা ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ আহোঁ ধন্যবাদ